ধুবুৰী জিলা গোলকগঞ্জ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ গাতে লাগি থকা আধাৰ কেন্দ্ৰত ব্যাপক লুণ্ঠন ৰাজৰ অভিযোগ। আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড বনোৱাৰ নামত লুণ্ঠন। এই দৃশ্য গোলকগঞ্জ উন্নয়ন খণ্ডৰ গাতে লাগি থকা আধাৰ কাৰ্ড কেন্দ্ৰৰ। নতুনকৈ আধাৰ কাৰ্ড বনোৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰা এই আধাৰ কাৰ্ড কেন্দ্ৰৰ অপাৰেটৰ মেহবুব হুছেইন আৰু এজেণ্ট ইনামুল হকৰ নেতৃত্বত দুৰ্নীতিৰ অভিযোগ। প্ৰতিটো ফৰ্মৰ চিৰিয়েল নম্বৰৰ নামত লৈ আছে ৩০০ টকাকৈ আৰু প্ৰিণ্টাৰৰ চিয়াহী নামত লৈ আছে ২০০ টকাকৈ। নিজে স্বীকাৰোক্তি দিয়া অপাৰেটৰ মেহবুব হুছেইনে ইয়াৰ ৰাইজৰ আৰু দল সংগঠনৰ অভিযোগ। ৫টাকৈ দালাল আৰু অপাৰেটৰক নিদিলে আপুনি হাৰাশাস্তিত ভুগিব লাগিব। মাহৰ পিছত মাহ উকলি যোৱাৰ পিছতো নাহে চিৰিয়েল নম্বৰ। ভুক্তভোগী আৰু দল সংগঠনৰ চৰকাৰ তথা প্ৰশাসন অতি অনুৰোধ জনাইছে আৰু উচিত তদন্ত কৰি অতি সোনকালে এই আধাৰ কাৰ্ড কেন্দ্ৰৰ অপাৰেটৰ মেহবুব হুছেইনৰ ID বাতিল কৰাৰ কাৰণে অনুৰোধ জনাইছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সদৌ ছাত্ৰ সন্থাই আমি এটা পৰিলক্ষিত কৰিব পাইছোঁ গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়ক কাৰ্যালয়ত আধাৰ কাৰ্ডৰ নামত অপাৰেটৰজনে সাধাৰণ ৰাইজৰ পৰা ৪০০ৰ পৰা ৫০০ টকা লৈ আছে। টকা নিদিলে আধাৰ কাৰ্ড নহয়। টকাখিনি কাৰ জৰিয়তে লৈ আছে? আধাৰ কাৰ্ড অপাৰেটৰ আৰু তেওঁৰ লগত এজন সহকৰ্মী দালাল হিচাপে ৰাখি দিছে। কি নাম তেখেতৰ? এনামুল হক বুলি জানিব। মানে কি আগতীয়াকৈ পইচা লয় নেকি? সিহঁতে আগতীয়াকৈ পইচা লয়। পইচা নিদিলে সাধাৰণ ৰাইজে হাৰাশাস্তি হয় আৰু ফৰ্মবিলাক নাযায়, অপাৰেটৰ তাতে নাযায়। দালাল চক্ৰই আধাৰ কাৰ্ড কৰি আছে, বনাই আছে আৰু তাৰ লগত জড়িত যিহেতু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত হৈ আছে। খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত আমি হোৱা বুলি ভাবিব পাৰোঁ ছাত্ৰ সন্থাই। সন্দেহ প্ৰকাশ কৰিছে।